মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক নৱম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলন তোমালোকক 1.2 প্ৰশ্নবিলাক কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 1.1ৰ সকলোবিলাক প্ৰশ্ন উত্তৰ কৰাই দিছোঁ। গতিকে তোমালোকে যদি মোৰ ভিডিঅ' নাই চোৱা, এইটো ভিডিঅ'ৰ লিংকতেই বা তোমালোকে মোৰ আগৰ ভিডিঅ'ত প্লে'লিষ্টত তোমালোকে গৈ আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে এতিয়া আহা, মই তোমালোকক 1 নম্বৰ প্ৰশ্নবিলাক বুজাই দিব বিচাৰিছোঁ। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ যথাৰ্থত প্ৰতিপন্ন কৰা। তোমাৰ কাৰণবিলাক প্ৰতিপন্ন কৰিবলৈ কৈছে। গতিকে প্ৰথম প্ৰশ্নটো তোমালোকক দিছে কি, প্ৰতিটো পৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। যিমান পৰিমেয় সংখ্যা আছে সকলোবিলাক বাস্তৱ সংখ্যা হয় বুলি কৈছে। গতিকে আমি জানো যে ইয়াত তোমালোকে উত্তৰটো লিখিব পাৰিবা, কাৰণ তোমালোকে বাস্তৱ সংখ্যা কাক বুলি কোৱা হয় তোমালোকে এবাৰ চাই লোৱা। এইটো হৈছে তোমালোকৰ বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাত কি আছে, পৰিমেয় সংখ্যাও পোৱা যায় আৰু অপৰিমেয় সংখ্যাও পোৱা যায়। এই প্ৰতিটো পৰিমেয় সংখ্যা কি হ'ব, বাস্তৱ সংখ্যা হ'ব, আৰু প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হ'ব। গতিকে তোমালোকে লিখিবা, ইয়াত উত্তৰটো কি লিখিছা চোৱা, মই প্ৰতিটো পৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এই উক্তিটো সত্য, কাৰণ বাস্তৱ সংখ্যাত কি আছে, পৰিমেয় আৰু অপৰিমেয়, মানে অপৰিমেয় সংখ্যাও থাকিব পাৰে। মনত ৰাখিবা, বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাও থাকে, কিন্তু তাত পৰিমেয় সংখ্যাও থাকে। সেইবাবে প্ৰতিটো পৰিমেয় সংখ্যা এটা কি হয়, বাস্তৱ সংখ্যা আমি ক'ব পাৰোঁ। গতিকে আমি এই কাৰণটো লিখিম। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি গুচি যাওঁ। সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। মনত ৰাখিবা, সংখ্যা ৰেখাত প্ৰতিটো বিন্দু, সংখ্যা ৰেখাত তোমালোকে দেখিছা, সংখ্যা ৰেখা এইডালক বুলি কয়। সংখ্যা ৰেখাত ইয়াত থাকে তোমাৰ 0, ইয়াত 1, ইয়াত 2, ইয়াত 3, এইদৰে তোমালোকৰ গৈ থাকে। এফালে মাইনাছো থাকে, -2, -3 এইদৰে থাকি যায়, -4 এফালে গৈ থাকে ডট ডট ডট, আৰু এফালে ডট ডট গৈ থাকে। গতিকে সংখ্যা ৰেখাত মাইনাছো পোৱা যায় আৰু প্লাছো পোৱা যায়। গতিকে তোমালোকে মনত ৰাখিবা, সংখ্যা ৰেখাত প্ৰতিটো বিন্দু √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। মনত ৰাখিবা, সংখ্যা ৰেখাত প্ৰতিটো বিন্দু, মানে যিমান বিন্দু আছে সেই বিন্দুবিলাক √m আৰ্হিত আমি লিখিব নোৱাৰোঁ, কাৰণ যিবিলাক ঋণাত্মক সংখ্যা থাকে সেই ঋণাত্মক সংখ্যাবিলাক আমি কিহত লিখিব নোৱাৰোঁ, √m আৰ্হিত লিখিব নোৱাৰোঁ। সেইবাবে কিছে প্ৰতিটো বিন্দু √m আৰ্হিৰ হ'ব নোৱাৰে। গতিকে তোমালোকে কিদৰে লিখিব চোৱা, সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, এই উক্তিটো অসত্য। এই উক্তিটো কিছু তোমালোকৰ সত্য নহয়, মানে অসত্য, কাৰণ সংখ্যা ৰেখাত ঋণাত্মক সংখ্যাও থাকে। কাৰণ সংখ্যা ৰেখাত কি থাকে, ঋণাত্মক সংখ্যাও থাকে, আৰু ঋণাত্মক সংখ্যাবোৰ √m আৰ্হিত লিখিব নোৱাৰি। মনত ৰাখিবা, যিবিলাক ঋণাত্মক সংখ্যা থাকে সেইবিলাক আমি √m আৰ্হিত লিখিব নোৱাৰোঁ। গতিকে তোমালোকে এই কথাষাৰ লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ, 3 নম্বৰ প্ৰশ্নটো। প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। মনত ৰাখিবা, যিমান বাস্তৱ সংখ্যা আছে, মনত ৰাখিবা, যিমান বাস্তৱ সংখ্যা আছে, বাস্তৱ সংখ্যাবিলাক তোমালোকৰ পৰিমেয় সংখ্যাও আছে আৰু অপৰিমেয় সংখ্যাও আছে। গতিকে তোমালোকে বুজি পালা যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা পৰিমেয় সংখ্যা বা অপৰিমেয় সংখ্যা দুয়োটাই হ'ব পাৰে। গতিকে তোমালোকে কি দিছে চোৱা, প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। যিমান বাস্তৱ সংখ্যা আছে সেইবিলাক চব অপৰিমেয় সংখ্যা বুলি কৈছে। মনত ৰাখিবা, যিমান বাস্তৱ সংখ্যা আছে সেইবিলাক চব, গোটেইবিলাক অপৰিমেয় সংখ্যা নহ'বও পাৰে, পৰিমেয় সংখ্যাও হ'ব পাৰে। গতিকে তোমালোকে লিখিবা, প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এই উক্তিটো অসত্য, কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাও থাকিব পাৰে। মনত ৰাখিবা, বাস্তৱ সংখ্যাত কি থাকিব পাৰে কৈছে, পৰিমেয় সংখ্যাবিলাকো থাকিব পাৰে। গতিকে তোমালোকে এইদৰে চাই ল'বা, আৰু যদি অসুবিধা হয় তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা। ইয়াৰ নেক্সট তোমালোকে কি প্ৰশ্ন দিয়া আছে সেইখিনি চাওঁ আমি এতিয়া। নেক্সট প্ৰশ্ন তোমালোকৰ 3 নম্বৰটো দিছে, সকলো ধনাত্মক অখণ্ড সংখ্যাবোৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা উদাহৰণ দিয়া। সংখ্যাৰ উদাহৰণ দিবলৈ কৈছে। গতিকে তোমালোকে লিখিবা, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। মনত ৰাখিবা, যিমান ধনাত্মক অখণ্ড সংখ্যা আছে সেই সকলোবিলাকৰ বৰ্গমূলবিলাক কি নহয় কৈছে, অপৰিমেয় সংখ্যা নহয় লিখিবা। যেনে তোমাক উদাহৰণ দিব কৈছে, যেনে তুমি √4ৰ বৰ্গমূল যিহেতু তোমালোকে জানা যে 2 হয়, গতিকে ইয়াৰ বৰ্গমূল যদি 2 হয়, 2 এটা কি সংখ্যা হয় আমি জানো যে পৰিমেয় সংখ্যা। সেইবাবে যিমান তোমালোকৰ বৰ্গমূল চিন ৰুট চিন দিয়া আছে সেই সকলোবিলাক অপৰিমেয় সংখ্যা নহয়। এই কথাষাৰ লিখিবা। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো আছে শেষত। এই প্ৰশ্নটো এবাৰ ভালদৰে চাবা, সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। গতিকে তোমালোকৰ সংখ্যা ৰেখাত কিদৰে আমি √5ক লিখিব পৰা যায় আমি চাওঁ। প্ৰথমতে তোমালোকে কি কৰিবা, এডাল সংখ্যা ৰেখা বনাই ল'বা। সংখ্যা ৰেখাত কি বনাবা, এনেকৈ আঁচ এডাল টানিবা, আৰু ইয়াত কি কৰিবা, ইয়াত এনেকৈ সমান সমান দূৰত্ব এনেকৈ ভাগ কৰি ল'বা। ইয়াৰ পৰা যিমান দূৰত্ব আছে ইয়াৰ পৰা ঠিক সিমান দূৰত্ব হ'ব লাগিব, ইয়াৰ পৰা ঠিক সিমান দূৰত্ব হ'ব লাগিব, আৰু ইয়াৰ পৰা ঠিক সিমান দূৰত্ব হ'ব লাগিব। গতিকে তোমালোকৰ মান কি দিছে মন কৰিম, তোমালোকৰ √5ক আঁকিব কৈছে। কিহক আঁকিব কৈছে, √5।
গতিকে তোমালোকে এটা কথা জানিব লাগিব যে √1 ৰ বৰ্গমূল তোমালোকে 1 আৰু √2 ৰ বৰ্গমূল আমি নাজানো, গতিকে ক'ব নোৱাৰোঁ। √3 ৰ বৰ্গমূল আমি ক'ব নোৱাৰোঁ, √3 ৰ বৰ্গমূলো ক'ব নোৱাৰোঁ। আৰু √4 ৰ বৰ্গমূল আমি জানো কিমান 2, আৰু √5 ৰ বৰ্গমূল কিমান হয় আমি নাজানো। কিন্তু এটা কথা জানো যে √1 ৰ বৰ্গমূল 1, √2 ৰ বৰ্গমূল আমি কিমান আমি নাজানো কিমান হয়, কিন্তু জানো এটা কথা আমি 1তকৈ ডাঙৰ হয়। √3 ৰ বৰ্গমূল 1তকৈ ডাঙৰ হয়, √4 ৰ বৰ্গমূল 2 হয়, √5 ৰ বৰ্গমূল কি হয় 2তকৈ ডাঙৰ হয়। গতিকে যদি 2তকৈ ডাঙৰ হয় তেতিয়া তোমালোকে কি কৰিবা, দুটা ঘৰ বনাবা। ইয়াৰ পৰা তোমালোকে 0ৰ পৰা এইটো তোমালোকে 1 লিখিবা, ইয়াত ভুল হৈছে মোৰ, ইয়াত তোমালোকে 1 লিখিবা, ইয়াত তোমালোকে 2 লিখিবা, আৰু ইয়াত তোমালোকে কি লিখিবা 3 লিখিবা। ইয়াত তোমালোকে 1, এইটো তোমালোকৰ 1 হয়, 2, 3 এইদৰে তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে যিহেতু তোমালোকৰ √5 আছিলে, √5টো 2তকৈ ডাঙৰ আছিলে, গতিকে তোমালোকে 2 ঘৰলৈ যাব ইয়াত। আৰু ইয়াৰ পৰা তোমালোকে ইয়াত 90 ডিগ্ৰী কোণ হোৱাকৈ এডাল কি বনাবা তোমালোকে, ইয়াতে তোমালোকে 2ত কি কৈছে 90 ডিগ্ৰী হোৱাকৈ তোমালোকে এডাল আঁচ টানিবা, চিধাকৈ টানিবা যাতে ইয়াত 90 ডিগ্ৰী কোণ হয়। গতিকে তোমালোকে 2টোৰ ওপৰত চিধাকৈ এডাল আঁচ টানিবা। এইডাল টানিলোঁ আমি। আৰু কি কৰিলোঁ আমি, এটা কাম কৰিম, ইয়াৰ পৰা জুখি ল'ম। এই 1ৰ পৰা তোমালোকে বা ইয়াৰ পৰা ল'লেও হ'ব, এই 0ৰ পৰা 1 লৈকে যিমান আছে ইমানখিনি জুখি ল'বা। এই জোখটো লৈ তোমালোকে কি কৰিবা, ইয়াৰ পৰা 2ত থবা, এডাল 2ত লগাবা। 2ত লগাই তোমালোকে এডাল দাগ চিন দিবা। ক'ত দাগ দিবা ভালকৈ মন কৰা, এটা দাগ দিবা। ক'ত দাগ দিলা, এই আঁচডাল অলপ দীঘল কৰি দিয়া যাতে তোমালোকৰ অলপ সহজ হয়। মই এই আঁচডাল তোমালোকৰ অলপ দীঘল কৰি দিব বিচাৰিছোঁ, গতিকে দীঘল কৰি দিলোঁ। এতিয়া তোমালোকে ইয়াৰ পৰা মত আহিবা, এই 1টোৰ পৰা কি কৰিবা, ইয়াৰ পৰা যিমান আছে ইমানলৈকে তোমালোকে জুখিবা, আৰু ইয়াত 2ত লগাবা। 2ত লগোৱাৰ পিছত কি কৰিবা, এইটো আঁচ এটা মাৰিবা। এইটো মাৰিলোঁ। আঁচটো মৰাৰ পিছত আমি কি কৰিম, এতিয়া তোমালোকে ইয়াত তোমালোকে কি লিখিবা, এ লিখিবা। কি লিখিবা, এ লিখিবা। এই য'ত কাটিলে ইয়াৰ পৰা আমি 0ত আমি কিছু এডাল লগাই দিম। ক'ত লগাই দিম, 0ত লগাই দিম। গতিকে তোমালোকে কি কৰিবা, ইয়াৰ পৰা 0ত লগাই দিবা। মই ভিডিঅ'টো ভালদৰে দেখাব বিচাৰিছোঁ, যদি তোমালোকে ভালদৰে নাই দেখা তোমালোকে এবাৰ মোবাইলটো চিধা কৰি ল'বা। ইয়ালৈকে আঁকিলোঁ, এডাল হৈ গ'ল। ইয়াৰ পৰা তোমালোকে 2, আৰু ইয়াৰ পৰা তোমালোকৰ 1, এডালো 1 হয়, আৰু এডাল তোমালোকৰ ইয়াৰ পৰা 2 হয়, আৰু এইডাল তোমালোকৰ কি হ'ব √5, এডাল কি হ'ব তোমালোকৰ √5 হ'ব। এই √5টো তোমালোকে কি কৰিবা, ইয়াৰ পৰা এই 0ৰ পৰা কি কৰিবা, এ লৈকে ল'বা। 0ৰ পৰা তোমালোকে 1 লৈকে ল'বা, এ লৈকে য'ত আছে দাগটো মিলাই ল'বা। আৰু দাগটো মিলাই লোৱাৰ পিছত আমি পেঞ্চিল কম্পাছটো এনেকৈ ঘূৰাই দিম, লাহেকৈ ঘূৰাই দিম। য'ত নামিব, য'ত নামিলে আৰু কাটিলে এই চিনডালক আমি কি বুলি ক'ম, √2 বুলি ক'ম, √5 বুলি ক'ম। গতিকে এইটো হৈছে তোমালোকৰ আঁকিবলগীয়া প্ৰশ্ন আছিলে। গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা, একেবাৰে সহজ আছিলে। আৰু ইয়াৰ পিছত তোমালোকক মই নেক্সট ভিডিঅ'ত তোমালোকক √2, √3 আৰু √4 কিদৰে আঁকিব, √3 কিদৰে আঁকিব লাগে তাৰ মই তোমালোকক সংখ্যা ৰেখাত দেখুৱাম। গতিকে আজি মই তোমালোকক ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমানখিনি কৈ মই তোমালোকক আজি ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ। যদি তোমালোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।